জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2024 সো ফাইনেলি যোৱাকালি ৰিজাল্ট মুকলি কৰি দিয়া হৈছে আপোনালোকে যদি এতিয়াও নিজৰ ৰিজাল্টটো চোৱা নাই তেনেহলে ইমিডিয়েটলি অতি সোনকালে গৈ এতিয়াই নিজৰ ৰিজাল্টটো চাই লওক নাম আহিছে না নাই আৰু যেহেতু যোৱাকালি মই অলৰেডি এটা ভিডিও আপলোড কৰিছো লগতে ডকুমেন্ট কি লৈ যাব লাগিব মানে ডকুমেন্টৰ ওপৰত আমি নেক্সট ভিডিওত ভালভাৱে কথা পাতিম সো আজি এই ভিডিওটো হ'ব গৈ আছে যে আমাৰ অসমৰ ভিতৰত যেহেতু জেড আৰু শিলং এণ্ড এয়াৰো মানে চাৰিখন এয়াৰো আমাৰ শিলং এজুৱেল যোৰহাট এণ্ড নাৰেংগী এই চাৰিখন এয়াৰত টোটাল কিমানজন কেণ্ডিডেট কোৱালিফাই কৰিছে টোটাল কিমানজন কেণ্ডিডেট চাকৰি পালে তাৰ ওপৰত আজি আমি ইয়াতে কথা পাতিম জিডিত কিমানজন পাইছে ষ্টেটমেন্ট কিমানজন পাইছে তাৰ পিছত আমাৰ টেকনিক্যালত কিমানজন পাইছে সো আমি এয়াৰো হিচাপে ভাগ কৈ কথা পাতিম সো কিমানজন পাইছে লগতে কোনটো ইয়াৰত টোটাল কিমানজন পাইছে আৰু টোটাল আমাৰ চাৰিখন ইয়াৰত টোটাল কিমানজন কেণ্ডিডেট চাকৰি পাইছে সো এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছো যিসকল বন্ধুসকলে ফাইনেল সিলেকশন পোৱা নাই কিছুমানে এক্সেলেন্ট মাৰিছে কিন্তু ফাইনেল সিলেকশন পোৱা নাই কিছুমানে এক্সেলেন্ট পোৱা নাই তথাপিও চাকৰি পাইছে আকৌ কিছুমানে এক্সেলেন্ট পোৱা নাই বাট ফাইনেল সিলেকশন বা চাকৰি পোৱা নাই মই এটা কথা ৰিকমেন্ড কৰিব বিচাৰিছো ইয়াতে চাওক কেতিয়াও হাৰ মানিব নালাগে ঠিক আছে এটা আমি যদি মেচ খেলো তাতে কোনোবা এটা টিম জিকিব আৰু কোনোবা এটা টিম হাৰিব সো সেই কাৰণে হেইবিলাক চিন্তা কৰিব নালাগে যেহেতু আমাৰ পোষ্টৰ সংখ্যাত আমাৰ ক্যান্ডিডেট বহুত বেছি সেই কাৰণে অলপমান পইণ্টৰ কাৰণে বা কোনোবাই মেডিকেলত কোনোবাই ফাইনেল মেৰিটত ওলাব পাৰে হেইটো বেছি ডাঙৰ কথা নহয় যেহেতু আৰু আমাৰ নেক্সটত প্ৰত্যেক বছৰতে আমাৰ এইফালে অগ্নিবীৰ মুকলি কৰি দিয়া হ'ব আৰু যেহেতু আমাৰ এসএসসি জিডি আছে এইবাৰ আমাৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে লগতে আসাম পুলিচ আছে আৰু আমাৰ এআইপিএফৰ ফালৰ পৰা নতুন ভ্যাকেন্সি মুকলি কৰি দিয়া হ'ব সো আপোনালোকে এইবিলাকত ট্ৰাই কৰা ঠিক আছে সো আপোনালোকে হাৰ নামানিব এটা কথা মন কৰিব নেভাৰ গিভ আপ হাৰ নামানিব ট্ৰাই কৰি থকা ওকে চাওক দিয়া যেহেতু আমাৰ শিলং জেটাৰো এণ্ড শিলঙৰ ভিতৰত যেহেতু আমাৰ নাৰেংগী এয়াৰো সো নাৰেংগী এয়াৰত কিমানজন কোৱালিফাই কৰিছে মানে কিমানজন চাকৰি পালে আমাৰ যেটো অগ্নিবীৰ জিডি আছে ঠিক আছে জেনাৰেল ডিউটি ইয়াতে আমাৰ টোটাল 307 307জন ক্যান্ডিডেট আমাৰ নাৰেংগী এয়াৰত জিডিত চাকৰি পালে আৰু আমাৰ অগ্নিবীৰ টেকনিক্যালত টোটাল 4 জন আৰু আমাৰ 10 পাস যেটো আমাৰ টেটসম্যান আছে তাতে 29 এণ্ড আমাৰ যেটো টেটসম্যান 8 পাস আছে ইয়াতে আমাৰ 7 সো ইয়াত আৰু এটা মই কথা ক'বলৈ বিচাৰিছো আমাৰ টেটসম্যান সকলৰ কিন্তু কাটঅফটো বহুত বেছি হাই গৈছে যেটো ইয়াত আমাৰ পোষ্টৰ সংখ্যা একেবাৰে কম আৰু আমাৰ নাৰেংগী টোটাল 29 ক্যান্ডিডেট হে চাকৰি পাইছে 10 পাস আৰু 8 পাস পাইছে 7 ঠিক আছে সেই কাৰণে টেটসম্যান সকলৰ এক্সেলেন্ট মাৰিবই লাগিব লগতে ভাল এটা মাৰ্ক থাকিব লাগিব তাৰ পিছতহে আপোনালোকে জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ টেটসম্যানত চাকৰি লাভ কৰিব ওকে সো ইয়াৰ পিছত আহি গল টোটাল আমাৰ যেহেতু নাৰেংগী ইয়াৰত 347 জন ক্যান্ডিডেট চাকৰি পালে আমাৰ জিডি পাইছে 307 এণ্ড টেকনিক্যাল পাইছে 4 এণ্ড আমাৰ 10 পাস টেটসম্যান পাইছে 29 এণ্ড 8 পাস ষ্টেটমেন্ট পাইছে 7 সো এতিয়া আহি গল আমাৰ যোৰহাট এয়াৰো আমাৰ জিডি পাইছে 288 ক্যান্ডিডেট চাকৰি আৰু আমাৰ টেকনিক্যাল 6 এণ্ড আমাৰ 10 পাস টেটসম্যান 16 এণ্ড আমাৰ 8 পাস ষ্টেটমেন্ট only 3 টোটাল আমাৰ ইয়াতে যোৰহাট এয়াৰত পাইছে চাকৰি 313 ক্যান্ডিডেট ইয়াৰ পিছত আহি গল আমাৰ শিলং সো শিলঙত আমাৰ পাইছে টোটাল আমাৰ জিডি পাইছে 217 এণ্ড টেকনিক্যাল 5 এণ্ড আমাৰ 10 পাস টেটসম্যান 15 এণ্ড 8 পাস ষ্টেটমেন্ট 8 টোটাল আমাৰ 240 জন ক্যান্ডিডেট চাকৰি পালে আমাৰ শিলং এয়াৰো আৰু আমাৰ এয়াৰো ইজুৱেল ইয়াতে আমাৰ জিডি পাইছে 54 only 54 এণ্ড টেকনিক্যাল 1 এণ্ড 10 পাস 1 8 পাস 1 সো ইয়াতো কাটঅফটো আমাৰ অলপমান হাই গৈছে যেটো আমাৰ
টেষ্টমেন 8 পাছ 10 পাছ এজনকৈ লৈছে আৰু GD 54 কেণ্ডিডেট টোটেল আমাৰ এই শ্বিলঙৰ ভিতৰত যিহেতু আমাৰ কিছুমান আৰু উমেনসকলৰ আছে ঠিক আছে এইটো আমাৰ ৰিজাল্টটো পিছত মুকলি কৰি দিয়া হৈছে যদি আপোনালোকে ৰিজাল্টটো চোৱা নাই তেনেহ'লে ৰিজাল্টটো চাই ল'ব ঠিক আছে যিহেতু আমাৰ শ্বিলঙৰ ভিতৰত এই 4খন ইয়াৰৰ মই হিচাপটো কৰিছোঁ বা মই ভিডিঅ'টো বনাইছোঁ যে আমাৰ 4খন ইয়াৰৰ ভিতৰত টোটেল আমাৰ 957 জন কেণ্ডিডেট চাকৰি পালে আৰু কোনখন ইয়াৰত কিমানজন পাইছে GD কিমান টেষ্টমেন কিমান টেকনিকেল কিমান যিহেতু মই সকলোখিনি ইয়াতে জনাই দিলোঁ চ' বন্ধু বান্ধৱীসকল আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কেই তাৰিখত আৰু কি ডকুমেণ্ট লৈ যাব লাগিব ভেৰিফিকেশ্যন কৰিব লগতে ডকুমেণ্ট চাব ধৰি লওক যে বাৰ্থ চাৰ্টিফিকেটখন নাই এইখন নহ'লে আপোনালোকে ইয়াৰ পৰিৱৰ্তে কি ডকুমেণ্ট লৈ যাব ঠিক আছে চ' বহুত মানে কিছুমান ইম্পৰ্টেণ্ট কথা পাতিম চ' নেক্সট ভিডিঅ'ত চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম